বা জীৱিত থকা হওক বা বৰ্তমানলৈকে যিসকলে কাম কৰি আছে তেখেতসকলকো আমি এটা সম্বৰ্ধনা অনুষ্ঠান আমি ৰাখিছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানত আমি জনাজনকো নজনাজনকো আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ যদিও আমি সকলোকে আমি পোৱা নাই যদিও তথাপিও আমি ভাবিছোঁ যিকেইজনক আমি যিমানকেইজনক আমি সম্বৰ্ধনা জনাম তাৰ লগতে যিসকলক আমি পোৱা নাই তেখেতসকলকো আমি আমাৰ অন্তঃকৰণে আমি সম্বৰ্ধনা জনাম। গতিকে তাৰ বাবে আমি প্ৰস্তুত হৈ আছোঁ। আজি অহা কাইলৈ আকৌ আমাৰ সাংস্কৃতিক প্ৰতিযোগিতাটো আছেই আৰু আবেলি 4টা বজালৈ মুকলি বৈশাগু মোচানাই প্ৰতিযোগিতাটো আৰম্ভ হ'ব। ইয়াত মোটামুটি আমাৰ প্ৰায় 7টাৰ পৰা 10টা গ্ৰুপ আমাৰ এই অংশগ্ৰহণৰ সম্ভাৱনা যথেষ্ট হৈ আছে। মোটামুটি আমি ৰাতি 12টা 1টামান বজালৈকে হয়তো এই পৰিচালনা কৰি যাব পাৰিম আৰু তাতেই আমি ভাল প্ৰথম দ্বিতীয় তৃতীয় গ্ৰুপ আমি নিৰ্বাচন কৰি তাৰ লগতে বৈশাখু খুংগী আৰু মাদল বজাওঁতা বাঁহী বজাওঁতা এইসকলকো আমি সম্বৰ্ধনাৰ ব্যৱস্থা হাতত লৈছোঁ। তাৰ পৰৱৰ্তী দিনত অৰ্থাৎ 27 এপ্ৰিলত আমি মুকলি সভা অনুষ্ঠিত কৰিম। এই মুকলি সভাত আমি যথেষ্টখিনি আমাৰ গণ্যমান্য ব্যক্তিসকলক আমি আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। উদাহৰণ হিচাপে আমি BTR চিফ শ্ৰদ্ধাৰ প্ৰমোদ বড়োদেৱক আমি লৈছোঁ। লগতে আমাৰ আৰু আছিলে অচ্যুত সিংঘল ডাঙৰীয়া আমাৰ বিধায়ক তথা মন্ত্ৰী আৰু গণেশ কুমাৰ লিম্বু তেখেতো আমাৰ বৰচলা সমষ্টিৰ বিধায়ক তেখেতকো আমি বিশেষ অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। আৰম্ভ হৈছে কি অনুভৱ? আমাৰ অনুভৱটো খুব ভাল লাগিছে। তথাপিও তাৰ মাজতো আমাৰ দুখৰো কথা কিছুমান সোমাই পৰিব। যিহেতু যিসকল উদ্যোক্তাই বা যিসকল জন্মদাতা আমাৰ পিতৃস্বৰূপ সেইসকল বৰ্তমান আমাৰ পৃথিৱীত নাই। তেখেতসকলক এই মুহূৰ্তত আমি অন্তঃকৰণে সোঁৱৰিছোঁ। গতিকে তেখেতসকলৰ যি প্ৰচেষ্টা, যি সংস্কৃতিৰ প্ৰতি যি ধাউতি আছিল সেই সংস্কৃতি আমি আজি 50 বছৰে বহু সময়ত বহু কষ্টৰে মাজেদি আমি পালন কৰি আহিবলৈ সক্ষম হৈছোঁ। আজি সেই দিনটি 50টা বছৰ আমি গৰকিলোঁ। এই 50টা বছৰত গৰকাত আমি যিখিনি যেনেধৰণে আমি উৎসৱটি পালন কৰিব লাগিছিল সেইমতে পাৰা নাই যদিও আমি যতপৰণে চেষ্টা কৰি আহিছোঁ। তথাপি আজি আমি খুব আনন্দ অনুভৱ কৰিছোঁ যে আমি এই 50টা বছৰত নিশ্চয় আমাৰ বড়ো সমাজৰ যিখিনি কলা সংস্কৃতি, যিখিনি আমাৰ জাতীয় যিটো সংস্কৃতি ইয়াক আমি বজাই ৰখাত কিছু আগবাঢ়ি যাব পাৰিছোঁ বুলি নিজকে অনুভৱ কৰিব পাৰিছোঁ। গতিকে আজিৰ দিনটো মোৰ বাবে বা আমাৰ সকলোৰে আমাৰ বৰগাঁও আঞ্চলিক ৰংজালী বৈশাগু সমিতিয়ে নিশ্চয় আনন্দ অনুভৱ কৰিছোঁ বুলি আমি ভাবোঁ।